সকলোকে বৰ্তমান সময়ত ওলাই অহা ভাল খবৰ বা সুখবৰটো জনাই দিব বিচাৰিছো আৰু এই খবৰটো সমূহ অসমবাসীৰ বাবে ভাল খবৰ বুলি ক'ব লাগিব আৰু আমাৰ ভাৰতীয় যি টি20 দল আছে সেই টি20 দলত এতিয়া স্থান নিশ্চিত হৈ পৰিছে বুলি ক'ব লাগিব এগৰাকী খেলুৱৈ আৰু সেই খেলুৱৈগৰাকী বেলেগ কোনো নহয় নাম হৈছে তেখেতৰ ৰিয়ান পৰাগ আৰু ভাৰতীয় যিটো টি20 টিম আছে সেই টিমটোত এতিয়া একেবাৰে স্থান নিশ্চিত হৈ পৰিছে 2026 বৰ্ষৰ টি20 বিশ্বকাপলৈকে আৰু সকলোকে মই জনাই দিব বিচাৰিছো যে সূৰ্যকুমাৰ যাদৱ হয় সূৰ্যকুমাৰ যাদৱৰ আটাইতকৈ প্ৰিয় খেলুৱৈ বা ভাল সম্পৰ্ক থকা খেলুৱৈ হৈছে ৰিয়ান পৰাগ তাৰ লগতে যিটো ফিনিচাৰৰ দায়িত্ব আছে সেই ফিনিচাৰৰ দায়িত্ব ৰিংকু আৰু ৰিয়ানৰ ওপৰত এৰি দিয়া হৈছে বৰ্তমান সময়ত আৰু এটা ভাল কথা যে ৰিয়ান পৰাগে বেটিঙৰ লগতে খুব সুন্দৰ বলিংও কৰিব পাৰে সেইবাবে এতিয়া ৰিয়ান পৰাগৰ ভাৰতৰ টি20 দলত জেগা ফিক্স হৈ গৈছে বুলি ক'ব লাগিব মাত্ৰ 6খন মেচ তেওঁ খেলিছে টি20 আৰু মাত্ৰ 6খন টি20 মেচ খেলিয়েই তেখেতৰ স্থান এতিয়া একেবাৰে নিশ্চিত হৈ পৰিছে বুলি ক'ব লাগিব আৰু ইয়াতকৈ ভাল খবৰ মই নাভাবো যে কিবা হ'ব পাৰে আগতে যি খবৰ ওলাই আহিছিল যে ৰিয়ান পৰাগক মাত্ৰ টেষ্ট কৰি চোৱা হৈছে কিন্তু এটো নহয় ৰিয়ান পৰাগক একেবাৰে ভৱিষ্যতৰ বাবে বা 2026 চনৰ টি20 বিশ্বকাপৰ বাবে সাজু হ'বলৈ বৰ্তমান সময়ত আহ্বান জনাইছে বুলি খবৰ ওলাই আহিছে আৰু যদি কেনেবাকৈ এই খবৰটো সঁচা হয় বা 2026 চনৰ টি20 বিশ্বকাপ যদি ৰিয়ানে খেলিবলৈ পায় তেনেহলে ইয়াতকৈ মই নাভাবো যে ভাল খবৰ অসমবাসীৰ বাবে এতিয়া হ'ব পাৰে আৰু এইটোৱে আছিল সকলোকে মই জনাই দিছো যে বহুত বেছি ভাল খবৰ ৰিয়ান পৰাগ হয় ৰিয়ান পৰাগক এতিয়া টি20 দলত ট্ৰাই কৰিলে শ্ৰীলংকাৰ লগত যে টি20 স্কোৱাড হৈছিল তাত ৰিয়ানক স্থান দিলে প্ৰথমতে তাৰ পাছতে তেখেতক খেলালে আৰু যেতিয়া তেখেতক খেলিবলৈ দিলে তাৰ পাছত আপোনালোক সকলোৱে দেখিলে বেটিং ভাল কৰিছে এখন মেচত তাৰ লগতে বলিং প্ৰত্যেকখন মেচতে সুন্দৰ কৰি উজ্জ্বলি উঠিবলৈ সক্ষম হৈছে বুলি ক'ব লাগিব আৰু সেইবাবে মাত্ৰ বলিং কৰে বাবে ৰিয়ান পৰাগ এতিয়া আগবাঢ়ি আছে আগতকৈ আৰু মই যি দেখিছো যে ৰিয়ান পৰাগৰ যিটো বলিং কৰা একচন বা যিটো বলিঙৰ বাবে তেখেত এতিয়া বৰ্তমান সময়ত আগবাঢ়ি আছে টি20 দলত আৰু সেইবাবে হয়তো এদিনীয়া ক্ৰিকেট দলতো ৰিয়ানে স্থান পাবলৈ বেছি দিন বেছি সময় নালাগে যদি কেনেবাকৈ ওৱান ডে টিমত ৰিয়ানে স্থান পায় তেনেহলে আহিবলগীয়া টাইমত ভাৰতীয় ক্ৰিকেটৰ ভৱিষ্যত হ'ব পাৰিব ওৱান ডে আৰু টি20 দলত কিন্তু বৰ্তমান সময়ত ওলাই অহা আটাইতকৈ বেছি ডাঙৰ খবৰ ভাল খবৰ বুলি ক'ব লাগিব যে হয় ৰিয়ান পৰাগক বৰ্তমান সময়ত ভাৰতীয় টি20 দলত সম্পূৰ্ণভাৱে বা চোৱা হৈছে আৰু 2026 বৰ্ষৰ টি20 বিশ্বকাপৰ প্ৰতি লক্ষ্য ৰাখি ৰিয়ান পৰাগ বৰ্তমান সময়ত আগবাঢ়ি আছে আৰু ৰেচত এতিয়া ৰিয়ানে নিজৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে বুলি ক'ব লাগিব প্লেইং 11ত আৰু অতি শীঘ্ৰেই আহিবলগীয়া টাইমত যিবিলাক টি20 সিৰিজ হ'ব সেইবিলাকত ৰিয়ান পৰাগক আপোনালোকে খেলা দেখা পাবলৈ গৈ আছে এজন ফিনিচাৰ হিচাপে এজন অলৰাউণ্ডাৰ হিচাপে এই ভিডিঅ'টো যদি ভাল পালে এটা লাইক কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিঅ